মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আহক মইনো দিনটো কেনেকৈ পাৰ কৰোঁ সেয়া আপোনালোকক দেখুৱাওঁ। যদিও প্ৰায়বোৰ দিন একেই যায়, কিন্তু কিছুমান দিন স্পেচিয়েল হয়। যেনে ভণ্টিৰ বাৰ্থডে আছিলে আজি, তাই ক'লে ব'ল বা অলপমান মন্দিৰৰ পৰা আহোঁ, মোৰো চাকি দিব লগা আছিলে, সেইবাবে গ'লোঁ। গৈ সোমাই পৰিৱেশটো ইমানেই শান্ত পৰিৱেশ, মনটো ভাল লাগি গ'ল। যিহেতু মন্দিৰলৈ মই গৈ ভালেই পাওঁ, যিহেতু তাত পৰিৱেশবোৰ বহুত ধুনীয়া থাকে আৰু কোনো হাই উৰুমি নাই। তাৰপিছত আমি দুয়োজনী গৈ মন্দিৰত সোমালোঁ, চাকি বন্তি দিলোঁ, সেৱা কৰিলোঁ। তাৰপিছত আমি মন্দিৰৰ চাৰিওপাশে ঘূৰিলোঁ। যিহেতু পৰিৱেশটো শান্ত হয়, অলপমান মনটোকে ভাল লগালোঁ। যিহেতু সদায় ঘৰতে সোমাই থকা হয়, সেইবাবে অলপমান ওলাই আহিলে ভাল লাগে মনটো। তাৰপিছত এয়া অলপমান উলিয়াই থলোঁ, চাওকচোন বান্দৰকেইটা কেনেকৈ ওকণি চাই আছে মাকে আৰু। সেইবাবে তাৰপিছত টাইম হ'ল, আমি ঘৰলৈ ঘূৰি যাব হ'ল। এয়া বতৰটো অলপ সেমেকা আছিলে, বতাহ মাৰি আছিলে। এয়া পৰিৱেশটো খুবেই সুন্দৰ। আপোনালোকেও যদি আহিব বিচাৰে আহিব। এয়া সিহঁতক কিবা এটা খুৱাই দিলোঁ, যদিও ঘৰত সদায় দেখিয়ে থাকোঁ বান্দৰ, তেওঁ মন্দিৰলৈ গ'লে কিবা এটা খুৱাবলৈ মন যায়। তাৰপিছত আহোঁতে বজাৰ কৰি আহিছিলোঁ। অলপমান লেতেৰা দেখিব, মানে ৰাতিপুৱা লৰালৰিকৈ যোৱা যে, সেইবাবে। তাৰপিছত পাছবেলা আমি ইভিনিং ৱাকলৈ যাওঁ। প্ৰায় যোৱা নহয়, কিন্তু লগ এটা পালে যোৱা হয় আৰু। আমি তিনিজনী সেয়া ইভিনিং ৱাক কৰিবলৈ গৈছোঁ ওচৰৰে ৰাস্তা এটাতে। তাৰপিছতে আমি খেলি গৈ আছোঁ। অলপমান ওলাই গ'লেও ভাল লাগে, স্বাস্থ্যৰ বাবেও ভাল। যিহেতু মই অলপ শকত হৈ গৈছোঁ দিনক দিনে, সেইবাবে অলপমান স্বাস্থ্যৰ প্ৰতি যত্ন ল'বলৈ শিকিছোঁ। তাৰপিছতে সন্ধিয়া আহি গা চা ধুই সেয়া চাকি বন্তি জ্বলালোঁ, যিহেতু সেইটোৱেই মেইন কাম সন্ধিয়া মোৰ। তাৰপিছত ভণ্টিৰ বাৰ্থডে আকৌ আজি পাতিছে নহয়, তালৈ মাতিলে। এয়া ওলাই মেলি ৰেডি গ'লোঁ। এয়া পাছদিনাখনৰ কথা। আমি আমাৰ ওচৰতে থকা PTC গ'লোঁ। তাত অলপমান খোজকাঢ়িবলৈ ভাল, যিহেতু তাৰ পৰিৱেশটো ঠাণ্ডা অলপ। এয়া PTCৰ ভিতৰ ভাগ। ভিডিঅ' কৰিব পাৰিনে নোৱাৰি নাজানো, তেওঁ কৰি দিলোঁ অলপমান, যিহেতু সদায় নাযাওঁ, কালিয়ে প্ৰথম গৈছোঁ। তাৰপিছত এয়া সন্ধিয়া হ'ল, আমি উভতিব হ'ল, যিহেতু বতৰটো বেয়া কৰি আহিছে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব। ধন্যবাদ।